নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষাৰ বাবে সহায় হোৱাকৈ ইংলিছ গ্ৰামাৰৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো তো যিসকলৰ কাট অফ লিষ্টত নাম আহিছে অৰ্থাৎ যিসকলৰ এক্সাম আছে তেওঁলোকৰ বাবে ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে হেহে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক one who is present all over তো আমাক ইয়াত one word substitution দিছে মানে এটা শব্দত প্ৰকাশ কৰিব লাগে কি কৈছে one who is present all over মানে যিয়ে সকলো ঠাইতে উপস্থিত থাকে তো হেজনক কি বুলি কোৱা হয় তো বনকল ইয়াৰ কাৰেক্ট আনসাৰ টো অপচন এ omnipresent ঠিক আছে one who is present all over is called omnipresent তো এইবিলাক নোট কৰি যাব দেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় নোট কৰি যাব যাতে আপোনালোকৰ এক্সামৰ আগত এক্সামৰ আগদিনাখনি যদি এবাৰ চাই যায় যাতে মনত থাকি যায় নেক্সট কোৱেশ্চনটো চাওক one who is all knowing ঠিক আছে যে সকলো কথা জানে হেজনক কি বুলি কোৱা হয় তো এইটো যাব অপচন ডি omniscient ঠিক আছে omniscient one who is all knowing is called omniscient next to চাওক one who has keen interest in food and drinking অৰ্থাৎ খাদ্য আৰু পানীয়ৰ প্ৰতি তীব্ৰ আগ্ৰহ থকা ব্যক্তিজনক কি বুলি কোৱা হয় খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন বি গাৰমেট ঠিক আছে one who has keen interest in food and drinks is called garment তো যিসকল ব্যক্তিৰ খাদ্য আৰু পানীয়ৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকে তেওঁক খাদ্য প্ৰেমী বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিছে one who loves without seriousness ঠিক আছে যিয়ে গুৰুত্বহীনভাৱে বা গুৰুত্ব নোহোৱাকৈ ভাল পায় তেওঁক কি বুলি কোৱা হয় তো এইটো হৈ যাবগে অপচন বি ফিলেণ্ডাৰ ঠিক আছে ফিলেণ্ডাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দ্য সিনোনিম অফ ভোকেশন ভোকেশনৰ সিনোনিমটো কি হয় সিনোনিম মানে হৈছে একে অৰ্থ বুজোৱা শব্দ বা সমাৰ্থক শব্দ বুলি আমি ক'ব পাৰো তো ভোকেশনৰ সিনোনিমটো কি হ'ব তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি অকুপেশন ঠিক আছে দ্য সিনোনিম অফ ভোকেশন ইজ অকুপেশন নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য সিনোনিম অফ এবেট এবেটৰ সিনোনিমটো কি হ'ব তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ডিক্ৰিজ এবেটৰ সিনোনিমটো হ'ব ডিক্ৰিজ নেক্সট টু চাওক হোৱাট ইজ দ্য হোৱাট ইজ দ্য সিনোনিম অফ জেনাৰেট ইজ এ জেনাৰেটৰ সিনোনিমটো কি হ'ব তো এইটো হৈ যাবগে অপচন এ প্ৰডিউস the synonym of generate is produce next question to চাওক what is the synonym of dissolute dissolute or synonym by একাৰ্থক শব্দটো কি হ'ব the correct answer is option d immoral ঠিক আছে the synonym of dissolute is immoral ঠিক আছে next question to লাগবাৰিম এইবিলাক নোট কৰি যাব দে আপোনালোকে what is the antonym of stern antonym মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ sternৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি ফ্ৰেন্ডলি ঠিক আছে ফ্ৰেন্ডলি হ'ব তাৰ পিছৰটো চাওক হোৱাট ইজ দ্য এন্টোনিম অফ কনচিড কনচিডৰ এন্টোনিমটো কি হ'ব কনচিডৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় আমাক চাৰিটা অপচনৰ পৰা বাছিব লাগে তো এইটো হৈ যাবগে অপচন সি ৰিজেক্ট ঠিক আছে ৰিজেক্ট হ'ব আৰু ইয়াতে আপোনালোক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ যেহেতু 23 মাৰ্চত এক্সাম হ'বই সো বহুতৰ প্ৰিপাৰেচন কমপ্লিট হৈ গ'ল তো আপোনালোকৰ যদি প্ৰিপাৰেচন হোৱা নাই কমপ্লিট আমি কিছুমান পিডিএফ লৈছো আপোনালোকৰ বাবে যদি আপোনালোকে পাৰে পিডিএফ টো লৈ লওক মাত্ৰ 75 টকাত আৰু গোটেই সাবজেক্ট বিলাক ইয়াতে কভাৰ কৰা হৈছে ঠিক আছে যদি 10 দিন মানত আপোনালোকৰ পঢ়ি কমপ্লিট হয় 10 দিনো নাই আপোনালোকৰ ঠিক আছে 10 দিনো হাতত নাই সো একিনত যদি পাৰে লৈ লওক পিডিএফ সমূহ লৈ পিনে পঢ়ি চাব পাৰে আৰু যদি নিজকে আপোনালোকে টেষ্ট কৰিব বিচাৰে যে কিমান পঢ়া হ'ল তেতিয়া এখন মক টেষ্ট আমি বনাইছো মক টেষ্টখনৰ মূল্যটো মাত্ৰ 29 টকা একদমে কম মূল্য ৰাখিছো যদি আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে খুজে নিজকে পৰীক্ষা কৰি চাব খুজে যে কিমান আমাৰ প্ৰিপাৰেচন হৈছে আমি চাওঁচোন তো মক টেষ্টৰ পিডিএফ খনো লৈ ল'ব পাৰে মাত্ৰ 29 টকাত জিকে তাৰ পিছতে সায়েন্সৰ মেথছৰ ৰিজনিংৰ ইংলিছৰ গোটেই মক টেষ্টত গোটেইবিলাক ইনক্লুড কৰা হৈছে তো প্ৰাইচটো আমি একেবাৰে কম ৰাখিছো 29 টকা তো প্ৰয়োজন হলে স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি জনাই দিব খালি ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে what is the antonym of lure lureৰ এন্টোনিম বা বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন সি ডিটাৰ ঠিক আছে লিয়ৰৰ এন্টোনিমটো হ'ব ডিটাৰ নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দ্য এন্টোনিম অফ নোভাইচ নোভাইচৰ এন্টোনিম কি হ'ব
তো এটো হৈ যাবগে অপচন বি ভেটাৰেন ঠিক আছে ভেটাৰেন হ'ব নেক্সট টু চাওক ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰিব লাগে আমি ভালকে চাব দেই খালি ঠাই পূৰ কৰা বিলাকত আপোনালোকৰ কনফিউজন লাগি যায় কি কৈছে সুৰেশ স্কিন ওয়াজ ডেস টু বার্ন ইফ হি স্পেন্ড টু মাচ টাইম ইন দা সান তো এই প্ৰথমতে আপোনালোকে সেন্টেন্সটো পঢ়ি অলপ বাক্যটো বুজিবলৈ চেষ্টা কৰিব যে কি আমাক বুজাইছে যদি বুজি পাই যায় লগে লগে ফিল আপ কৰি দিব সো এনেকুৱা ক্ষেত্ৰত কি বহুৱাব আপোনালোকে এটো হৈ যাবগে অপচন এ প্ৰন ঠিক আছে সুৰেশ স্কিন ওয়াজ প্ৰন টু বার্ন ইফ হি স্পেন্ড টু মাচ টাইম ইন দা সান কি কৈছে যদি সুৰেশে বেছি সময় ৰ'দত থাকে হ্যাঁ ঠিক আছে বেছি সময় যদি ৰ'দত থাকে তেতিয়া তাৰ স্কিনটো কি হ'বগে বার্ন হৈ যাবগে কোলা পৰি যাবগে হেতু কৈছে নেক্সট কোৱেশ্চন তো চাওক চুজ দা মোস্ট সুইটেবল আনসাৰ that identifies the determiners in the sentence তো ইয়াতে আমাক চাৰিটা সেন্টেন্স দিয়া হৈছে আৰু এটা চাৰিটা অপচন দিয়া আছে আৰু এটা সেন্টেন্স দিয়া আছে সেন্টেন্সটোত এটা খালি ঠাই আছে এতিয়া খালি ঠাইটোত আমি সঠিক ডিটাৰমিনাৰ বহুৱাই আমি বাক্যটো শুদ্ধ কৰিব লাগে মানে ফিল আপ কৰিব লাগে এটা কি কৈছে চাওক সেন্টেন্স ইফ ইউ হ্যাভ ড্যাশ কোৱেশ্চন আই এম ৰেডি টু আনসাৰ কি কৈছে যদি মানে তোমাৰ যি কোনো কোৱেশ্চন থাকে মই আনসাৰ দিবলৈ ৰেডি আছো তো এনেকুৱা ক্ষেত্ৰত কি হ'ব অপচন সি হ'ব এনি ইফ ইউ হ্যাভ এনি কোৱেশ্চনস আই এম ৰেডি টু আনসাৰ ঠিক আছে এইবিলাক অলপ ভালকে চাই যাব ডিটাৰমিনাৰ চেপ্টাৰটো ঠিক আছে আপোনালোকৰ গ্ৰামাৰৰ পৰা তো কোৱেশ্চন আহিবই সো এটো ইম্পৰ্টেন্ট চেপ্টাৰ হয় নেক্সট তো চাওক choose the most suitable answer that identifies the determiner to eta determiner বহুৱা পিনে আমি ফিল আপ কৰিব লাগে can you pass me this book please can you pass me this book please a হ'ব d হ'ব সম হ'ব নে n হ'ব তো এটো হৈ যাব অপচন বি দা can you pass me the book please ঠিক আছে can you pass me the book please এনেকা হ'ব নেক্সট কোৱেশ্চন তো চাওক choose the right preposition ইয়াত প্ৰিপজিশন বহুৱাব লাগে আমি শুদ্ধ প্ৰিপজিশনটো বহুৱাই বাক্যটো ফিল আপ কৰিব লাগে কি কৈছে চাওক দা বয় জাম্প ডেজ দা ওয়েল মানে কি কুয়া বা এনেকুৱা টাইপৰ বস্তু তো লৰাটোৱে কি কৰিছে কুয়াটোত জাপ মাৰিছে এতে ইয়াত কি হ'ব ইয়াত হৈ যাব অপচন এ ইনটু দা বয় জাম্প ইনটু দা ওয়েল এনেকুৱা ধৰণে আপোনালোকে কৰিব লাগিব আমি আৰু এতিয়া ভিডিও লৈ আহিম বাৰু যদি আপোনালোকে ভালদৰে এই ভিডিওটোত সাপোৰ্ট কৰে আপোনালোকে যদি ভিডিওটো শেয়াৰ কৰি বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিয়ে যে আমি এই ভিডিওটো ভাল লাগিছে তেতিয়া আমি নেক্সট এই কিদিনত সদায় ডেইলি ভিডিও দিবলৈ চেষ্টা কৰিম আপোনালোকৰ প্ৰিপাৰেচনটো যাতে ভাল হওক ৰিভাইজ হৈ যাওক অলপ সো নেক্সট কোৱেশ্চনটো আগবঢ়াও হওক চুজ দা ৰাইট প্ৰিপজিশন ইয়াতো আমাৰ ৰাইট প্ৰিপজিশন চুজ কৰিব লাগে ইউ হেভ টু ফিনিশ দা টাস্ক ডেজ 2 ডেজ কি কৈছে চাওক ইউ হেভ টু ফিনিশ দা টাস্ক ডেজ 2 ডেজ তো কি হ'ব তো এটো হৈ যাবগে অপচন এ ইন ঠিক আছে ইউ হেভ টু ফিনিশ দা টাস্ক ইন 2 ডেজ এটো হ'বগে নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ আ সিম্বল অফ ফুল ষ্টপ এনেকুৱা ধৰণৰ প্ৰশ্ন যেহেতু এডিআৰিটো আহিছে সো আমি দুটামান প্ৰশ্ন এনেকুৱা এড কৰিছো ফুল ষ্টপ তাৰ পিছত সেমিকলন কলন কোৱেশ্চন মাৰ্ক সাইন অফ এক্সক্লেমেশন এইবিলাক আপোনালোকে অলপ জানি যাব কাৰণ সৰু বস্তু কিতেবা কি কৰি দিয়ে আমাৰ কনফিউজন লগাই দিয়ে পাজল লগাই দিয়ে সো ফুল ষ্টপ তো সকলোৱে চিনি পায় অপচন সি তো হ'ব ফুল ষ্টপ ঠিক আছে এটো এটা জাস্ট এটা ডট থাকিব হেতুৱে ফুল ষ্টপ আৰু নেক্সট তো চাওক where has he gone ইয়াত কি হ'ব খালি ঠাই এটা দিয়া আছে ইয়াত কি হ'ব where has he gone তো ইয়াতে ফুল ষ্টপ হ'ব নে কোৱেশ্চন মাৰ্ক হ'ব কলন হ'ব নে সেমিকলন হ'ব এতিয়া ইয়াত কি কৰিব চাওক এটো আপোনালোকে হয়তো সকলোৱে জানে বা ধৰিব পাৰিছে যে where has he gone এটো এক কোৱেশ্চন বুজায় আছে নহয় যে হি কোড গৈছে তো এই where when এইবিলাক যেতিয়া কোৱেশ্চন লগা ওয়ার্ড বিলাক থাকিব তেতিয়া আপোনালোকে তাত কোৱেশ্চন মাৰ্কটো দিলে হৈ যাব তো কোৱেশ্চন মাৰ্কটো এটো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ where has he gone next question to sub last question multiple choice question for practice the bus stopped dash the man got off yat ki bohibo khalta eta dise khalta tut ki bohibo so yate correct answer to option amar a and the bus stopped and the man got off bus khon rokhile aru manujon nami gol etue enokwa dhoroner jodi apnalokor daily video lage channel to subscribe kori thobo jate apnaloke preparation to bhal koribo pare আৰু কমেন্টত জনাই দিব ঠিক আছে কমেন্টটা কৰি জনাই দিব যে ভিডিওটো ভাল লাগিছে আমাক আৰু নেক্সট পাৰ্ট লাগে তো আমি লৈ আহিম ধন্যবাদ